প্ৰাগ নিউজৰ ভিডিঅ' জাৰ্নেলিষ্ট সহ 5জনকৈ সাংবাদিকক গুলিয়াই মৰাৰ ভাবুকি। উন্মাদ আচৰণ জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ। বিতৰ্কত সাঙুৰ খাই পৰিছে শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এইগৰাকী জ্যোতিষ ফুকন। নিশা আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰ উন্মাদ আচৰণ জয়সাগৰ তিনিআলিত। গুলিয়াই মৰাৰ ভাবুকি প্ৰাগ নিউজৰ ভিডিঅ' জাৰ্নেলিষ্ট আসিফ আলীক। আলীৰ সৈতে আন 5জন সাংবাদিককো ভাবুকি। সাংবাদিকৰ দল এটাই বাতৰি সংক্ৰান্তীয় বিষয় এটাৰ বাবে নিশা গৈছিল জয়সাগৰ আৰক্ষী চকীলৈ। থানাত বিষয়াগৰাকী নথকাত উভতি আহি পানী খাবলৈ ৰৈছিল জয়সাগৰ তিনিআলি। সেই স্থানতেই আৰক্ষী বিষয়া জ্যোতিষ ফুকনে চৰকাৰী ৰিভলভাৰ উলিয়াই গুলিয়াই মৰাৰ ভাবুকি দিয়ে বুলি অভিযোগ সাংবাদিক কেইগৰাকীৰ। সাংবাদিক বুলি পৰিচয় দিয়াৰ পাছতো হাতত উদ্যত পিষ্টল লৈ উদ্ভণ্ডালি। কালি সন্ধিয়া আমি জয়সাগৰ থানালৈ বাতৰি পৰিৱেশন কৰিব গৈছিলোঁ। কৰিব যাওঁতে আপোনাৰ আমি 5-6জন সাংবাদিক গৈছিলোঁ। আমি যোৱাৰ পিছত তাত আমি প্ৰায় 3 ঘণ্টা সেই থানাত থকা হ'ল। নিউজৰ কাৰণে আমি তাত 3 ঘণ্টামান থকা হ'ল। তাৰ জয়সাগৰ আই চি অলৰেডি আহি পোৱা নাছিলে কাৰণে আমি গুচি আহিবলগীয়া হ'ল। গুচি আহোঁতে আমি 5-6জন সাংবাদিক জয়সাগৰ তিনিআলি আহি আমি পানী বটল এটা ল'লোঁ। লওঁতে আমি তেনেকুৱাতে জয়সাগৰ আই চি আমাৰ জ্যোতিষ ফুকনে আহি তাত গাড়ীখন ৰখাই তাত কিনাৰত কেইজনমান ল'ৰা ৰখি আছিলে। তাত তেওঁলোকক মানে বন্দুক উলিয়াই খেদাখেদি কৰে। তাৰপিছত আমাৰ ফালে আহি তেওঁ কয় যে ভিডিঅ' কৰি লাভ নাই, ৰাতি হ'লে মই কাকো চিনি নাপাওঁ, মই শ্বুট কৰি দিম। শ্বুট কৰি দিম বুলি কোৱাৰ পাছত আমাৰ 2জন সাংবাদিক তেওঁলোক লাহেকৈ আঁতৰি যাবলগীয়া হ'ল আৰু আমি 3জন সাংবাদিক তাত ৰখি থাকোঁ। তাত যিটো আমাক কৈছে ইয়াৰ পৰা আঁতৰ, আমি ক'লোঁ যে আপুনি আপোনালোকৰ জয়সাগৰলৈ আহিছিলোঁ আমাৰ নিউজটোৰ কাৰণে। তেওঁ কৈছে ইয়াত এতিয়া কথা পাতি লাভ নাই, ৰাতি মই কাকো চিনি নাপাওঁ, মই শ্বুট কৰি দিম। নিশাই সাংবাদিকৰ দলটোৱে অৱগত কৰে জিলা প্ৰশাসনক। ইয়াৰ উপৰিও মঙলবাৰে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিক কেইগৰাকী। লগতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে শিৱসাগৰ জিলা সাংবাদিক সন্থাই। আৰু অতি শীঘ্ৰেই আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে সাংবাদিক সন্থাই। শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।